এগৰাকী হিন্দু শিক্ষয়িত্ৰীক বিয়া পাতিলে নিজৰ ছাত্ৰই। হিৰকেন্দুৰ নবা মূৰতে উৰণি গাত পাতৰ এসাঁজ পিন্ধি কইনা সাজি। সকলোৰে সন্মুখত কপালত সেন্দুৰ আঁকি দিলে ছাত্ৰই। শিক্ষয়িত্ৰী গৰাকী আছিল বিশ্ববিদ্যালয়খনৰ বিভাগীয় মুৰব্বী অধ্যাপিকা। হয়, আপুনি ঠিকেই শুনিছে। এইবাৰ সামাজিক মাধ্যমকে আদি কৰি সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে এটি ভিডিঅ', যিটো ভিডিঅ'ৰ পৰা দাবী কৰা হৈছে এগৰাকী হিন্দু শিক্ষয়িত্ৰীক বিয়া পাতিছে নিজ ছাত্ৰই সকলো ছাত্ৰ ছাত্ৰী বা সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সন্মুখতে এগৰাকী শিক্ষয়িত্ৰীক কপালত সেন্দুৰ আঁকি দিছে। কপালত সেন্দুৰ আঁকি বিবাহপাশত আবদ্ধ হৈছে বুলিও ইতিমধ্যে উক্ত ভিডিঅ'টোৰ পৰা স্পষ্ট হৈছে। জানিব পৰা মতে উক্ত ঘটনাটো সংঘটিত হৈছে এইখন ভাৰতৰে পশ্চিমবংগৰ মৌলানা আবুল কালাম আজাদ ইউনিভাৰ্চিটি অফ টেকনলজিত সংঘটিত হৈছে উক্ত ঘটনা। উক্ত ঘটনাৰ পাছতেই বিভাগীয় মুৰব্বী অধ্যাপক এগৰাকী মহিলাক ইতিমধ্যে ছুটি দিয়া হৈছে আৰু এই দৃশ্য সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে। বৰ্তমান সময়ত ইজনৰ পিছত সিজনে শ্বেয়াৰ কৰিছে উক্ত ভিডিঅ'টো, কিন্তু উক্ত ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে মহিলাগৰাকীয়ে সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছে যে উক্ত ভিডিঅ'টো আছিলে তেওঁলোকৰ ইউনিভাৰ্চিটিৰ এখন নাটকৰ এটা ক্লিপ হে। যদি উক্ত ভিডিঅ'টো নাটকৰ এটা ক্লিপ হয় তেন্তে মহিলাগৰাকীক কিয় ছুটি দিছে সেই কথাই তেওঁলোকে স্পষ্ট কৰি দিয়া নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।